আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ কৰিছোঁ। আজিৰ শাস্ত্ৰপাঠ মাৰ্কে লিখা শুভবাৰ্তা 6 নম্বৰ অধ্যায়ৰ 45 পৰা 51 নম্বৰ পদ। তেতিয়া তেওঁ লোকসমূহক বিদায় দিয়ে, মানে তেওঁৰ শিষ্যবিলাকক তেওঁৰ আগেয়ে সিপাৰলৈ বৈচ্ছইদা নগৰলৈ নাৱত উঠি যাবলৈ আগ্ৰহেৰে আজ্ঞা দিলে। তাতে তেওঁ তেওঁবিলাকৰ পৰা বিদায় লৈ প্ৰাৰ্থনা কৰিবলৈ পৰ্বতৰ ওপৰলৈ গ'ল। পাছে সন্ধ্যা হলত সেই নাওখন সাগৰৰ মাজত আছিল, কিন্তু তেওঁ অকলেই বামত থাকিল। পাছে বতাহ সন্মুখে হোৱাত শিষ্যবিলাকে নাও বাই বাই কষ্ট পোৱা দেখি তেওঁ চতুৰ্থ পৰমান নিশাত সাগৰৰ ওপৰত খোজকাঢ়ি তেওঁলোকৰ ওচৰলৈ আহি তেওঁলোকক পাছ পেলাই যাবলৈ ইচ্ছা কৰিলে। কিন্তু সাগৰৰ ওপৰত তেওঁ খোজ কঢ়া দেখি তেওঁলোকে ভূত বুলি ভাবি আতাহ পাৰিলে, কিয়নো সকলোৱে তেওঁক দেখিছিল আৰু তেওঁলোকৰ উগুল থুগুল লাগিছিল। তেতিয়া তেওঁলোকে সৈতে কথা হৈ ক'লে, থিৰ হোৱা, মইহে, ভয় নকৰিবা। পাছে তেওঁ নাৱত উঠিলত বতাহ গুচিল। তাতে তেওঁলোকে মনতে অতিশয় বিস্ময় মানিলে। সেয়া আছিল মাৰ্কে লিখা শুভবাৰ্তা 6 নম্বৰ অধ্যায়ৰ 45 পৰা 51 নম্বৰ পদ। সন্দেহ আৰু অবিশ্বাসৰ মাজত পাৰ্থক্য আছে। সন্দেহৰ কথাটো আমাৰ বুদ্ধিমত্তাৰ সৈতে জড়িত, আনহাতে অবিশ্বাসটো আমি জানি বুজি নিজ ইচ্ছাৰে কৰা এটা কাম বা সিদ্ধান্ত। এজন মানুহে গোটেইবোৰ কথা গম নোপোৱা বাবে অথবা সকলো তথ্য নজনা বাবে কথাবোৰ গ্ৰহণ কৰি ল'বলৈ টান পাব পাৰে, তেওঁ সন্দেহ প্ৰকাশ কৰিব পাৰে। কিন্তু অবিশ্বাসীজনে কিবা এটাৰ বিৰুদ্ধে তেওঁৰ ইচ্ছাটো প্ৰতিস্থাপিত কৰে, তেওঁ সেইটো জানি বুজি কৰে। সন্দেহকৰ্তাজনে বুজাত অসুবিধা পায় বাবে সন্দেহ কৰে, কিন্তু অবিশ্বাসীজনে বুজিবলৈ চেষ্টাই নকৰে। সন্দেহ আৰু অবিশ্বাসৰ মাজত থকা এই পাৰ্থক্যটো আমি প্ৰভু যীশুৰ শিষ্যসকলৰ জীৱনৰ বিভিন্ন ঘটনাৰ মাজেৰে ভালদৰে বুজি পাওঁ। উদাহৰণস্বৰূপে থোমা এজন সন্দেহ প্ৰকাশ কৰা ব্যক্তি আছিল, কিন্তু তেওঁ অবিশ্বাসী নাছিল। প্ৰভু যীশু পুনৰুত্থিত হৈ শিষ্যসকলক দেখা দিয়া বুলি কোৱা কথাটোত তেওঁ সন্দেহ প্ৰকাশ কৰিছিল, কাৰণ তেওঁৰ বাবে সেইটো এটা অবিশ্বাস্য কথা যেন আছিল। কিন্তু তেওঁ বিশ্বাস কৰিব বিচাৰিছিল, আৰু প্ৰভুৱে দেখা দি তেওঁৰ মনৰ সন্দেহ দূৰ কৰাৰ লগে লগে তেওঁ বিশ্বাস কৰিছিল। আমি দেখিছোঁ যে প্ৰায় প্ৰতিজন শিষ্যই কোনো নহয় কোনো সময়ত সন্দেহ প্ৰকাশ কৰিছিল। ধুমুহাই তোলপাৰ লগোৱা সাগৰৰ ওপৰেদি খোজকাঢ়ি তেওঁলোকৰ নাৱৰ পিনে আহি থকা প্ৰভু যীশুক দেখি তেওঁলোকে ভয় খাইছিল। তেওঁলোকৰ কোনেও প্ৰথমতে তেওঁক প্ৰভু যীশু বুলি চিনি পোৱা নাছিল, প্ৰভু যীশু বুলি বিশ্বাস কৰা নাছিল, আৰু তেওঁক ভূত বুলিহে ভাবিছিল। পিছত পিতৰে আগভাগ লৈ প্ৰভুৰ ওচৰ চাপি যাব ধৰাতে সকলোৱে প্ৰভুক চিনি পাইছিল। অথচ তেওঁলোকৰ কোনো অবিশ্বাসী বুলি আমি নকওঁ। আনহাতে প্ৰভু যীশুৰ বিষয়ে সকলো জানিও প্ৰমাণ পায়ো বহুতো লোকে তেওঁক বিশ্বাস কৰা নাছিল, আৰু তেনেকুৱা অনেক লোক আজিও আছে। সেয়ে কোনো বিষয়ত আমাৰ সন্দেহ উপজিলে মন বেয়া নকৰি সেই সন্দেহ দূৰ হ'ব পৰাকৈ সকলো কথা জনাই দিবলৈ, দেখুৱাই দিবলৈ আমি প্ৰভুক প্ৰাৰ্থনাহে কৰা উচিত। আৰু তেনেকুৱা নিষ্ঠাপূৰ্ণ প্ৰাৰ্থনাৰ উত্তৰ প্ৰভুৱে নিশ্চয় দিব। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, বহু সময়ত আমাৰ মনত বিভিন্ন বিষয়ত সন্দেহ উপজে। সকলো সন্দেহ দূৰ কৰিবলৈ তুমিয়ে আমাক সহায় কৰি থাকিবা। তোমাৰ ওপৰত আমাৰ বিশ্বাস যেন অটুট থাকে, আৰু সেই বিশ্বাস দিনে দিনে যেন বৃদ্ধি পাই থাকে। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।